ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল শিক্ষাগুৰুসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ সন্মানৰ ৰাইজ ৭৫ বছৰীয়া বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি সমাৰোহৰ ঠিক আগতেই বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত গৃহটি আপোনালোকৰ বাবে উৎসৰ্গিত কৰিবলৈ পাই মই নিজেই গৌৰৱ অনুভৱ কৰিছো। আজিৰ দিনটো মাঘ মাহৰ আৰু স্বাভাৱিকতে এটা পৰম পবিত্ৰ দিনত এই জ্ঞান মন্দিৰৰ শুভ উদ্বোধন হ'ল। মই আশা কৰিছো যে এই বিদ্যালয়ৰ ভৱনে আমাৰ বিদ্যালয়লৈ নতুন প্ৰজন্মক আকৃষ্ট কৰিব আৰু বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় জ্ঞান আৰু প্ৰজ্ঞাৰ আলোকেৰে জিলিকি উঠিব। ভাৰতবৰ্ষৰ স্বাধীনতাৰ গৌৰৱময় বৰ্ষটোত ৰাজ্যৰ শিক্ষা ক্ষেত্ৰত নতুন আলোকৰে পোহৰাই বেজেৰাত ঐতিহ্যমণ্ডিত এই শিক্ষানুষ্ঠানখনৰ বীজ অংকুৰিত হৈছিল। স্থানীয় কেইগৰাকীমান বিদ্যানুৰাগীৰ ঐকান্তিক প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱ উজ্জ্বল ৭৬টা বছৰ অতিক্ৰম কৰিলে। অহা ১৭ জানুৱাৰীৰ পৰা বিদ্যালয়খনে ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাৰজত জয়ন্তীৰ উৎসৱ পালন কৰিব। ১৯৪৭ চনৰ ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখলৈ এই বিদ্যালয়খন মধ্য ইংৰাজী বিদ্যালয় আছিল। ১৯৫১ চনৰ ১ জানুৱাৰীত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হোৱাৰ লগতে ১৯৭৭ চনৰ ১ অক্টোবৰৰ পৰা এই বিদ্যালয়খন প্ৰাদেশিকৃত বিদ্যালয়লৈ পৰিগণিত হয়। ১৯৮৫ চনত বিদ্যালয়খন উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নত হয়। ২০১৮ চনত বেজেৰা ছোৱালী হাইস্কুল পশ্চিম বেজেৰা প্ৰাথমিক বিদ্যালয়খনো বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে চামিলকৰণৰ ফলত অঞ্চলটোৰ শিক্ষা ক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ চালিকা শক্তি হিচাপে এই বিদ্যালয়খনে নতুন পৰিচয় লাভ কৰে। ৰাইজৰ দান বৰঙণিৰে প্ৰতিস্থাপিত বিদ্যালয়খনে সম্প্ৰতি ৮ৰো অধিক শিক্ষাৰ্থীৰে পৰম্পৰাগত আৰু নিত্য নতুন পাঠ্যক্ৰমেৰে উজ্বলি উঠিছে। অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ ওপৰত আমাৰ ৰাজ্যখনত বহু দিনৰ পৰা চিন্তা চৰ্চা অব্যাহত আছে। ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ লগত প্ৰতিযোগিতা কৰিব পৰাকৈ নতুন ভৱন, নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ, স্মাৰ্ট ক্লাছৰুম আদিৰে আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক সুসজ্জিত কৰাৰ এক প্ৰয়াস আৰু প্ৰচেষ্টা ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল। ২০২৩ চনৰ ১৫ আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিচাপে মই ঘোষণা কৰিছিলোঁ যে ৰাজ্যৰ ৫০০খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৮ কোটিৰ পৰা ১০ কোটি টকাকৈ অৰিহণা বা অনুদান আগবঢ়াই আমি অসমৰ ৫০০খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ডন বস্কো আৰু সেণ্ট মেৰী স্কুলৰ লগত সমানে প্ৰতিযোগিতা কৰিব পৰাকৈ আধুনিক বিদ্যালয় নিৰ্মাণ কৰি আমি এটা নতুন জ্ঞান আৰু প্ৰজ্ঞাৰ আলোকৰ যাত্ৰা আৰম্ভ কৰিম। আজি মই গৌৰৱেৰে সৈতে ক'ব বিচাৰিছো
যে প্ৰতিটো সমষ্টিৰ 3খনকৈ বিদ্যালয় হাতত লৈ আমি 126টা সমষ্টিত 400খন বিদ্যালয় সুসজ্জিত কৰাৰ এক ডাঙৰ কৰ্মযজ্ঞত আমি নিজকে উৎসৰ্গা কৰিছো। জালুকবাৰী সমষ্টিটো আমি সেই ধৰণে কেইবাখনো বিদ্যালয়ক সুন্দৰ কৰাৰ প্ৰচেষ্টা হাতত লৈছিলো। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই অলপ আগতে মোক তেখেতে কৈ আছিলে যে 85 চনৰ সময়ছোৱাত তেওঁ যেতিয়া চীন দেশ ভ্ৰমণ কৰিবলৈ গৈছিলে এই ধৰণৰ তাতে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বিদ্যালয় দেখিছিলে আৰু সেই সময়ত আমি 1,50,000, 1.5 লাখ, 2 লাখ টকাৰ অনুদানেৰে একোখন বিদ্যালয়ৰ লগত একোটা ক্লাছৰুম সংযোজন কৰি বিদ্যালয়খনৰ চৌহদবিলাকৰ নান্দনিক দৃশ্যবিলাকো আমি নষ্ট কৰি পেলাইছিলো আৰু বিদ্যালয়সমূহত বিজ্ঞানসন্মতভাৱে কিবা এটা কৰাৰ যি পৰিৱেশ সেই পৰিৱেশো আমি নষ্ট কৰি পেলাইছিলো। আজি মই গৌৰৱ অনুভৱ কৰো যে 500খন বিদ্যালয় সুসজ্জিত কৰাৰ যি প্ৰচেষ্টা আছিল সেই প্ৰচেষ্টাৰ প্ৰথম ফল আজি আমি বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেখা পাইছো। আজিৰ দিনটো বেজেৰা ৰাইজৰ বাবে যি ধৰণে গৌৰৱৰ দিন সেই ধৰণে মোৰ বাবেও ব্যক্তিগতভাৱে গৌৰৱৰ দিন আৰু 1.5 বছৰৰ ভিতৰত অসমত আমি 500খন এনেকুৱা বিদ্যালয় দেখা পাম আৰু ভগৱানে কৰিলে অহা 5 বছৰৰ ভিতৰত 5,000 এনেকুৱা বিদ্যালয় আমি দেখা পাম। অহা বছৰটোত আমি অসমত আৰু 500খন নতুনকৈ এনে ধৰণৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ প্ৰচেষ্টা লৈছো আৰু যিসকলে ঘৰত বহি অসমীয়া মাধ্যম বিদ্যালয়ৰ উন্নতিৰ স্বপ্ন দেখে, যিসকলে নিজৰ ল'ৰা-ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰোৱাই অসমীয়া মাধ্যম বিদ্যালয়ৰ উন্নয়নৰ সপোন দেখে, সেইসকল ব্যক্তিক মই অনুৰোধ কৰিম যে কি ধৰণে আমাৰ জননী জন্মভূমি অসমত অসমীয়া ভাষাৰ বিদ্যালয় উন্নয়নৰ বাবে এক নতুন কৰ্মযজ্ঞ আৰম্ভ হৈছে তাক বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আহি আজি আমি সকলোৱে প্ৰত্যক্ষ কৰিব পাৰো। আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ লগে লগে মই সকলো অঞ্চলতে ইংৰাজী আৰু ইংৰাজীৰ লগত জড়িত বিজ্ঞান কম্পিউটাৰ আদিৰ লগতো সমানে আগবাঢ়ি যোৱাৰ বাবে আমাৰ যুৱ প্ৰজন্মক আমি উৎসাহিত কৰিছো। যোৱা কেইদিনমান আগতে ৰংমহল হাইস্কুলখন আমি সুন্দৰ কৰি নিৰ্মাণ কৰিছিলো আৰু ৰাইজক আমি দুটা বিকল্প দিছিলো যে আপোনালোকে ইংৰাজী আদৰ্শ বিদ্যালয়টো পঢ়িব পাৰে যি নেকি চৰকাৰে পৰিচালনা কৰিব আৰু লগতে অসমীয়া বিদ্যালয়খনতো পঢ়িব পাৰিব। আজি মোৰ দৃষ্টিত দুইখন বিদ্যালয়ৰ সুন্দৰ ভৱন হোৱা কাৰণে আমাৰ অসমীয়া মাধ্যম বিদ্যালয়খনত এজনো ছাত্ৰ কমি যোৱা নাই আৰু দুইখন বিদ্যালয়ে সমানে সুন্দৰ কৰি গঢ় লৈ উঠিছে। মই পুনৰ এবাৰ আমাৰ ৰাইজক মই আকৌ এবাৰ অভিনন্দন জনাইছো। আজিৰ এই পবিত্ৰ দিনটোত অক্লান্ত শ্ৰম ত্যাগ আৰু কৰ্তব্য নিষ্ঠাৰে এই বিদ্যালয়খনক পূৰ্ণাংগ ৰূপ দিয়া প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শৰৎ চন্দ্ৰ ডেকা ডাঙৰীয়া, বিদ্যালয়খনৰ প্ৰথমগৰাকী অধ্যক্ষ লোহিত চন্দ্ৰ শৰ্মা প্ৰমুখ্যে বৰ্তমানলৈ শিক্ষানুষ্ঠানখনৰ গুৰু দায়িত্ব বহন কৰি অহা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। আমাৰ শিক্ষানুষ্ঠানসমূহ 4টা স্তম্ভৰ ওপৰত নিৰ্মিত হয়। শিক্ষানুষ্ঠান ই এটা শৰীৰ, কিন্তু এই শৰীৰক
তেজ মঙহ আৰু আত্মাৰে সমৃদ্ধ কৰে শিক্ষক শিক্ষাৰ্থী আৰু অভিভাৱকসকলে। ইয়াতে যিকোনো বিদ্যালয় সফল হ'বলৈ শিক্ষক শিক্ষাৰ্থী আৰু অভিভাৱকসকলে যৌথভাৱে কৰ্ষণ নকৰিলে আমাৰ শিক্ষানুষ্ঠানসমূহ কেতিয়াও জিলিকি নুঠে। ভাৰতৰ সনাতন সভ্যতা সংস্কৃতিয়ে কৈছে প্ৰজ্ঞানং ব্ৰহ্ম, অৰ্থাৎ জ্ঞান আৰু প্ৰজ্ঞাৰ মাজেৰে আমি ব্ৰহ্মক বিচাৰি পাওঁ। ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি অতীজৰে পৰা চিৰ প্ৰবাহমান হৈ থকাৰ মূল কাৰণটোৱে হ'ল যে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি জ্ঞান আৰু প্ৰজ্ঞাৰ ওপৰত নিৰ্মাণ হৈছিল। একে সময়তে বা তাৰ পিছত গঢ় লোৱা পশ্চিমীয়া দেশৰ বহুকেইটা সভ্যতা বিভিন্ন ভৌগোলিক ৰাজনৈতিক কাৰণত ইতিমধ্যে নষ্ট হৈছে। কিন্তু জ্ঞান আৰু প্ৰজ্ঞাৰ আধাৰত সত্যযুগত ঋষিমুনিসকলে স্থাপন কৰা এই সভ্যতা ৫,০০০ বছৰ পিছতো শক্তিশালী হৈ আছে আৰু চিৰ প্ৰবাহমান হৈ আছে। আৰু সেইবাবেই আমাৰ এই সভ্যতাক আমি স্থায়ী সভ্যতা বুলি ক'ব পাৰোঁ। জ্ঞান আৰু প্ৰজ্ঞাই যেতিয়া এটা সভ্যতাৰ পথ নিদৰ্শন কৰে সেই সভ্যতা কেতিয়াও মৃত্যুৰ মুখত নপৰে। তাক ভাৰতৰ সনাতন সভ্যতাই আমাৰ বিশ্বৰ বুকুত প্ৰমাণ কৰিছে। স্বামী বিবেকানন্দই কৈছিল শিশুসকলক শিক্ষা দিওঁতে আমি তেওঁলোকৰ ওপৰত অগাধ বিশ্বাস ৰাখিব লাগিব। মই বিভিন্ন সভাত কোৱাৰ দৰে স্বামী বিবেকানন্দৰ ভাষাত আমাৰ শিক্ষাগুৰুসকলে বিশ্বাস ৰাখিব লাগিব যে প্ৰতিজন শিশুৱেই অনন্য ঐশ্বৰিক শক্তিৰ আধাৰ। শিক্ষকে শিশুৰ অন্তৰত অৱস্থিত নিদ্ৰিত ব্ৰহ্মক জাগৃত কৰাৰ চেষ্টা কৰিব লাগে। শিশুসকলে যাতে নিজে চিন্তা কৰি শিকিব পাৰে তাৰ বাবে উৎসাহ দিব লাগিব। যোগ্য শিক্ষা পালে তেওঁলোক মানুহ হ'ব আৰু জীৱন সংগ্ৰামত নিজৰ সমস্যা নিজে সমাধান কৰিব পাৰিব। আমাৰ ভাৰতীয় সভ্যতাই বিশ্বাস কৰে যে প্ৰতিজন ব্যক্তিৰ শৰীৰ আৰু আত্মাত এক অনন্য শক্তি লুকাই আছে। সেই শক্তিক সমুদ্ৰ মন্থনত যেনেকে দেৱতাই অমৃতৰ সন্ধান কৰিছিল, আমাৰ শিক্ষাগুৰুসকলেও প্ৰতিজন শিশুৰ অন্তৰত লুকাই থকা সেই ঐশ্বৰিক শক্তিৰ এক অনুসন্ধানত নিজকে ব্ৰতী কৰিব লাগে। আজি যদি আমি পৃথিৱীৰ চাৰিওফালে আমি যাক সফল বুলি কওঁ, সফল বৈজ্ঞানিক, সফল সাহিত্যিক, সফল অভিযন্তা, সফল চিকিৎসক, আমি যদি গোটেইবিলাকক চাবলৈ যাওঁ তেতিয়াহ'লে আমি দেখা পাম যে প্ৰত্যেকজন এনে মহতো মহিয়ান ব্যক্তিৰ জন্ম সাধাৰণ পৰিয়ালত হৈছিল। আমি পৃথিৱীৰ যদি চাৰিওফালে চাওঁ এনে কোনো অসাধাৰণ ব্যক্তিক আমি দেখা নাপাম যাৰ জন্ম সাধাৰণ পৰিয়ালত হোৱা নাছিল। যিসকলে অসাধাৰণ পৰিয়ালত জন্মে তেওঁলোকে কিমান দূৰলৈ আগুৱাব পাৰে সি সদায় বিতৰ্কত আবদ্ধ হৈ থাকে। কিন্তু যিসকল সন্তান অসাধাৰণ হ'ব বিচাৰে তেওঁলোকৰ জন্ম সদায়েই সাধাৰণ পৰিয়ালত, তাক আজি আমি বিশ্বৰ চাৰিওফালে চালে দেখা পাওঁ। আৰু সেইকাৰণেই মই শিক্ষকসকলক অনুৰোধ কৰিম, আমাৰ অভিভাৱকসকলক অনুৰোধ কৰিম যে কোনোবা দৰিদ্ৰ বা মধ্যবিত্ত সন্তানৰ বা মধ্যবিত্তৰ ঘৰত জন্ম লাভ কৰাৰ বাবেই তেওঁলোক যে অসাধাৰণ হ'ব নোৱাৰিব তাক আমি কোনেও সেই যুক্তি গ্ৰহণ কৰিব নালাগে। বৰঞ্চ যেতিয়া এজন ছাত্ৰ আটাইতকৈ দৰিদ্ৰ ঘৰৰ পৰা আহে
মধ্যবিত্ত ঘৰৰ পৰা আহে তেতিয়াই আমি অনুভৱ কৰিব লাগে যে এইজন ছাত্ৰ ছাত্ৰীৰ বুকুতেই অসীম বাহুৰ বল লুকাই আছে এইজন ছাত্ৰ ছাত্ৰীয়ে এজন অসাধাৰণ ব্যক্তিত পৰিণত হ'ব পাৰে আৰু আমাৰ সভ্যতা সংস্কৃতিয়ে এই কথাকে বাৰে বাৰে কৈছে যে প্ৰতিজন ব্যক্তিৰ জীৱনত প্ৰতিজন ব্যক্তিৰ শৰীৰত পৰমাত্মা নিজেই সংস্থাপিত হৈ থাকে আৰু তাৰ সন্ধান কৰিব পৰাটোৱেই তাৰ কৰ্ষণ কৰিব পৰাটোৱে হৈছে একোজন শিক্ষক আৰু একোজন অভিভাৱকৰ কৃতিত্ব সত্যনাথ বৰা ডাঙৰীয়াই কৈছিলে বিদ্যা মানৱ মনৰ দীপ্তি তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন মান আৰু যশস্যা লাভ কৰে সৎ কৰ্ম আৰু জগতৰ কল্যাণৰ সাধনৰ যোগেদি মান যশস্যা লাভ কৰিব পাৰি এই সকলোবোৰৰ মূলতে হৈছে বিদ্যা বিদ্যাই মানুহৰ অন্তৰৰ অজ্ঞান আন্ধাৰ দূৰ কৰি মানুহক জ্ঞানৰ জ্যোতিৰে আগবঢ়াই লৈ যায় বিদ্যাৰ পৰিৱৰ্তন প্ৰতিটো সমাজৰ চাহিদাৰ লগত থাকি বিদ্যাৰ পৰিৱৰ্তন বিদ্যাৰ গাঁথনিৰ পৰিৱৰ্তন হোৱাটো স্বাভাৱিক এটা সময়ত আমাৰ ইঞ্জিনিয়াৰিং কলেজত যেতিয়া আমি পঢ়িবলৈ যাওঁ তাৰ পাঠ্যপুথিত কেনেকৈ একোটা দুমহলীয়া বিল্ডিং বনাব পাৰি তাৰ জ্ঞান শিক্ষাৰ্থীসকলক দিয়া হৈছিল কিন্তু সময়ৰ চাহিদাৰ লগে লগে বিদ্যাৰ পৰিৱৰ্তন হয় আৰু যেতিয়া আজি আমাৰ প্ৰজন্ম ইঞ্জিনিয়াৰিং কলেজত গৈছিলে তেতিয়া 10 তলীয়া বিল্ডিং কেনেকৈ বনাব পাৰি তাৰ শিক্ষা দিয়া হৈছিল কিন্তু আজি যেতিয়া সময়ৰ পৰিৱৰ্তন হয় সমুদ্ৰৰ মাজতো সমুদ্ৰক নতুনকৈ সমুদ্ৰৰ কাষত মাটি পেলাই সমুদ্ৰক বিজয় কৰিও সমুদ্ৰক জয় কৰিও কেনেকৈ মানুহৰ কলনী বনাব পাৰি আবাস বনাব পাৰি তাৰ বিষয়ে আমাক জ্ঞান আগবঢ়োৱা হয় কিন্তু এটা কথা স্পষ্ট যিসকলে স্থবিৰ হৈ থাকে যিসকলে পুৰণি জ্ঞানৰ লগত নতুনক সংযোজন কৰিব নোখোজে তেওঁলোক প্ৰতিযোগিতাৰ পৰা আঁতৰি যায় আৰু সেই কাৰণে আমি কোনেও জ্ঞানক লৈ কনজাৰভেটিভ হ'ব নালাগে জ্ঞানক লৈ আমি ৰক্ষণশীল হ'ব নালাগে জ্ঞানৰ দুৱাৰ আমি চাৰিওফালৰ পৰা মুকলি কৰিব লাগে যাতে নতুন নতুন জ্ঞানে আমাক নতুন ধৰণে আমাক শক্তি দিয়ে আৰু সমসাময়িক পৃথিৱীখনৰ লগত খোজ পেলাবলৈ সাহস দিয়ে যোৱা 3টা দিনত বিভিন্ন বৌদ্ধিক সভাত অংশগ্ৰহণ কৰি মই আমাৰ শিক্ষাগুৰুসকলক অভিভাৱকসকলক এটাই কথা বাৰে বাৰে কৈছো যে আমাৰ সমাজখন আমি ভবাতকৈ বহু স্পীডত আৰু বহু গতিত পৰিৱৰ্তন হৈছে আমাৰ প্ৰজন্মই যদি অকণমান সময় চিন্তা কৰে আমি আমাৰ 25টা বছৰৰ ভিতৰতে যোৱা 30টা বছৰৰ ভিতৰতে আমি ব্ল্যাক এণ্ড হোৱাইট টিভি দেখিলো ব্ল্যাক এণ্ড হোৱাইট টিভিৰ পৰা আমি কালাৰ টিভি দেখিলো আমি দৈনিক বাতৰি কাকত দেখিলো আমাৰ প্ৰজন্মই দূৰদৰ্শনৰ বাতৰি দেখিলে আমাৰ প্ৰজন্মই প্ৰাইভেট চেনেলৰ বাতৰি দেখিলে আমাৰ প্ৰজন্মই এই সময়ছোৱাৰ মাজতে ইনষ্টাগ্ৰাম ফেচবুক টুইটাৰ দেখিবলৈ পালে আমাৰ প্ৰজন্মই এটা সময়ৰ ভিতৰতে উৰাজাহাজক কেনেকৈ বাছত যোৱা যাত্ৰীয়েও উৰাজাহাজত উঠিব পৰা হ'ল সেয়াও আমাৰ প্ৰজন্মই নিজ চকুৰে প্ৰত্যক্ষ কৰিলে আমাৰ প্ৰজন্ম এটা আটাইতকৈ ক'ব গ'লে পৰিৱৰ্তন দেখিব পৰা আমি এটা প্ৰজন্ম যিটো প্ৰজন্মই আমি যিটো গতিত পৰিৱৰ্তন দেখিছো আৰু সেই গতিতেই যদি পৃথিৱী চলি থাকে তেতিয়াহ'লে এই পৃথিৱীখন আৰু আমি দেখা পৃথিৱীৰ মাজত এটা সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবিও আমি দেখা পাওঁ যে এসময়ত কবিতা লিখিবৰ বাবে
আমাক কবিৰ প্ৰয়োজন হৈছিল, গল্প লিখিবৰ বাবে আমাক গল্পকাৰৰ প্ৰয়োজন হৈছিল, উপন্যাস লিখিবৰ বাবে উপন্যাসিকৰ প্ৰয়োজন হৈছিল। মোৰ এতিয়াও মনত আছে অসীমত যাৰ হেৰাল সীমা কাঞ্চন বৰুৱাৰ উপন্যাসে আমাক কোনোবা এখন পৃথিৱীলৈ লৈ গৈছিল। কিন্তু আজি বিজ্ঞানে মানুহৰ মনতকৈ আগত খোজ কাঢ়িছে। এতিয়া যদি কোনোবা এটা সফটৱেৰত গৈ আমি কাঞ্চন বৰুৱাৰ নভেলখন অসীমত যাৰ হেৰাল সীমাখন স্কেন কৰি সফটৱেৰটোত সোমাই দিওঁ আৰু যদি কওঁ যে 30 ছেকেণ্ডৰ ভিতৰত ইয়াতকৈ ভাল উপন্যাস এখন মোক বনাই দিব লাগে, 30 ছেকেণ্ডৰ ভিতৰত কম্পিউটাৰে বা চাট জিপিটিয়ে আমাক তেনেকুৱা এখন উপন্যাস বনাই দিব পাৰে। যদি মই আটাইবোৰ কবিতা 10টা কবিতা ধুনীয়াকৈ কম্পিউটাৰত স্কেনিং কৰি দি কওঁ যে 11 নম্বৰ কবিতা এটা মোক বনাই দিয়ক যি এই 10টা কবিতাতকৈও আৰু অধিক সুন্দৰ হওক। অৰ্থাৎ এতিয়া আমি যি কাম আমাৰ মানসিকতাই কৰিছিল, যি কাম আমাৰ বৌদ্ধিক শক্তিয়ে কৰিছিল, সেই কাম এতিয়া মেচিনে আমাক কৰি দিব পাৰে। এতিয়া আমাক ধুনীয়া কবিতা লিখিবলৈ কবিৰ প্ৰয়োজন নাই, গল্পকাৰ প্ৰয়োজন নাই, নভেল লিখিবৰ বাবে নভেলিষ্টৰ প্ৰয়োজন নাই। কিন্তু ইয়াৰ মাজতো আমি ক'ব লাগিব যে গল্পও মানুহে লিখিছিল, উপন্যাসো মানুহে লিখিছিল আৰু এই সকল লোকক অপ্ৰাসংগিক কৰা সফটৱেৰটো এই মানুহেই সৃষ্টি কৰিছে। কোনোবাই বেলেগ গ্ৰহৰ পৰা আহি সৃষ্টি কৰা নাই। মানুহৰ সৃজনী শক্তিৰ ওপৰত গৈ কাম কৰিবৰ কাৰণে যিমান সফটৱেৰ বনাইছে সেয়াও মানুহেই বনাইছে। অৰ্থাৎ আমাৰ ভাবিব পৰা শক্তিতকৈও মানুহ আজি দ্ৰুত গতিত আগুৱাই গৈছে। সেইকাৰণে বিদ্যালয়ৰ পাঠ্যপুথিৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্নিং, কোৱান্টাম ফিজিক্সৰ দৰে নতুন নতুন কথাবোৰ আয়ত্ত কৰাৰ প্ৰয়োজন। কাৰণ আমাৰ ভৱিষ্যতৰ সমাজখন বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আমাৰ সমাজৰ গতি এটা সম্পূৰ্ণ নতুন দিশলৈ পৰিণত হ'ব। আজি যদি মই ধেমালি ভাষাত ক'ব খোজো, আগতে ল'ৰা আৰু ছোৱালীৰ বিয়া পাতিবৰ কাৰণে দেউতাক মাক বা পৰিয়ালে কাৰোবাৰ ঘৰত গৈ ল'ৰা আৰু ছোৱালী চাবলগীয়া হৈছিল। এতিয়া ফেচবুক ওলোৱাৰ পিছত যেতিয়াই সুধো বাবা তোমালোক কেনেকে লগ পাইছিলা, আমি ফেচবুকত লগ পাইছিলো। অৰ্থাৎ বিয়াৰ যিটো ডেফিনেশ্যন, সেই ডেফিনেশ্যনো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই পৰিৱৰ্তন কৰিছে। কিন্তু ইয়াৰ পিছতো আমি জানিম যে পৃথিৱীত যিমান প্ৰযুক্তি ওলাব, প্ৰযুক্তিৰ সৃজনীমূলক চিন্তা নাথাকে, নিজে কৰিব নোৱাৰে। মানুহে যেতিয়া কৰিব কয় তেতিয়াহে প্ৰযুক্তিয়ে কাম কৰিব পাৰে। অৰ্থাৎ যিটো নিয়ন্ত্ৰণৰ সুইচ সেইটো সদায় মানুহৰ লগত থাকিব আৰু মানুহে এই প্ৰযুক্তিক নিয়ন্ত্ৰণ কৰিব। আৰু তাৰ বাবে প্ৰযুক্তিতকৈও মেধা, প্ৰযুক্তিতকৈও শক্তিশালী আমি আমাৰ যুৱ প্ৰজন্মক নিৰ্মাণ কৰি উলিয়াব লাগিব। আৰু সেয়েহে আজি আমি আমাৰ মনত কোনো সন্দেহ নাই যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক নতুন নতুন শিক্ষাৰে, নতুন নতুন প্ৰযুক্তিৰে আমি আমাৰ শিক্ষাৰ্থীসকলক শক্তি দিব লাগিব, কৰ্ম প্ৰেৰণা দিব লাগিব আৰু আগুৱাই যাব লাগিব। কিন্তু এটা কথা আমি সদায় মনত ৰাখিম যে জ্ঞান আমি আহৰণ কৰিব পাৰো, কিন্তু প্ৰজ্ঞা মানুহৰ এক নিজস্ব সৃজনী শক্তি, যি জ্ঞানৰ শেষত বা যি জ্ঞানৰ আধাৰ মানৱ জাতিৰ কল্যাণ নহয়, তেনে জ্ঞান বহুদিন প্ৰাসংগিক হৈ নাথাকে। আমি যিমানে আগবাঢ়ি যাওঁ, মানুহৰ জীৱনৰ যি আধাৰ, সেই আধাৰক আমি কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰো। সেইবাবে আমি বিজ্ঞান, প্ৰযুক্তি, সৃজনী শক্তি সকলোকে লৈ আগবাঢ়ি যোৱাৰ সমান্তৰালভাৱে আমি মানৱীয় গুণ
আৰু প্ৰমূল্যসমূহক আমাৰ অন্তৰত সদায় জগাই ৰাখিব লাগিব। স্বামী বিবেকানন্দই কৈছিল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অতীতলৈ উভতি চাব লাগে, অতীতৰ অতল গহ্বৰত প্ৰৱেশ কৰিব লাগে আৰু অতীতৰ অতল গহ্বৰত প্ৰৱেশ কৰি নিজৰ সভ্যতা, নিজৰ সংস্কৃতি, নিজৰ মানৱীয় প্ৰমূল্যসমূহক শক্তিশালী কৰি আমি ভৱিষ্যতৰ ফালে চাব লাগে। যিমান দূৰ ভৱিষ্যতৰ ফালে আমি চাব পাৰো সিমান দূৰ ভৱিষ্যতৰ ফালে আমি চাব লাগে আৰু এখন শক্তিশালী সমাজ, শক্তিশালী ৰাষ্ট্ৰ আৰু শক্তিশালী আমাৰ দেশৰ নিৰ্মাণৰ বাবে আমি নিজকে নিয়োগ কৰিব লাগে। আজি আমাৰ ভাৰতবৰ্ষ সমগ্ৰ পৃথিৱীৰ ভিতৰতে এখন এমাৰ্জিং নেশ্যন হিচাপে, এখন আগবাঢ়ি অহা ৰাষ্ট্ৰ হিচাপে আজি আমি নিজক আগবঢ়াই লৈ যাব পাৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অমৃত কালৰ সময়ছোৱাত 2047 চনলৈ আমাৰ ৰাজ্যখন, আমাৰ ৰাষ্ট্ৰখন সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শিক্ষা, বিজ্ঞান, প্ৰযুক্তি, সাহিত্য, কলা, সংস্কৃতিকে ধৰি সকলো দিশতে ভাৰতক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে আমাক সকলোকে আহ্বান জনাইছে। মোদী ডাঙৰীয়াই বাৰে বাৰে কৈছে যে যিসকলে 2047 চনৰ ভাৰতখন দেখা পাব তেওঁলোক অমৃতৰ সন্তান, কাৰণ সেই সময়লৈ ভাৰত এখন ডেভেলপ নেশ্যন হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। মই বিশ্বাস কৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে, অভিভাৱকসকলে আমি অমৃতৰ সন্তানসমূহ গঢ়ি তুলিবৰ বাবে নিজক আকৌ এবাৰ নিয়োগ কৰাৰ বাবে, আকৌ এবাৰ সমৰ্পণ কৰাৰ বাবে আমি এই ধৰণৰ অনুষ্ঠানবোৰত আকৌ এবাৰ আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে। আজি বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৭৫টা বছৰ অতিক্ৰম কৰিলে। এই মঞ্চত থিয় হৈ আজি আমি এটা নতুন ভৱন দেখিছো, আমি এটা নতুন সময় দেখিছো। কিন্তু এই বিদ্যালয়খন নিৰ্মাণ কৰাৰ 1947 চনৰ দিনবোৰলৈ যদি আমি উভতি চাওঁ তেতিয়ালে আমি বুজি পাম যে এটা প্ৰজন্মই এই বিদ্যালয়খন নিৰ্মাণ কৰাৰ বাবে কিমান সংগ্ৰাম কৰিবলগীয়া হৈছিল। তেতিয়া দিছপুৰলৈ যোৱা কঠিন কাম আছিল। মুখ্যমন্ত্ৰীক সাক্ষাৎ পোৱাটো চিন্তাৰ বাহিৰত আছিল। এজন যদি কিবা কৰি ইন্সপেক্টৰ অফ স্কুলক লগ পোৱা যায় সেই সময়টো সেইটোৱে আটাইতকৈ ডাঙৰ সময় বুলি সেই সময়ত অভিহিত হৈছিল। সেই সময়ত বেজেৰাৰ পৰিৱেশ কেনেকুৱা আছিল? 92-93 চনৰ পৰিৱেশ মই নিজে দেখিছো। 47ৰ মই পৰিৱেশ দেখা নাই। সেই সময়ত এখন বিদ্যালয়ৰ চিন্তা কৰিব পৰাটো কিমান ডাঙৰ সাহস আছিল তাক আজিৰ দিনটোত আমি আকৌ এবাৰ ৰোমন্থন কৰিব লাগিব। 47 চনত শিক্ষাৰ এই আধাৰ নিৰ্মাণ কৰাৰ বাবে আজি আমি ইয়াত থিয় হ'ব পাৰিছো। আৰু তেনেকৈ আমি যদি আজি আৰু নতুন আধাৰ নিৰ্মাণ কৰো, অহা ৭৫ বছৰত আমাৰ পিছৰ প্ৰজন্মই সেই আধাৰসমূহৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আমাৰ ৰাজ্যখন কেইটামান দিন আগলৈকে দেশৰ ভিতৰতে এখন দুখীয়া ৰাজ্যৰ পৰিচয়েৰে সমৃদ্ধ হৈ আছিল। আমি স্কুলত পঢ়াৰ পৰা পোষ্ট গ্ৰেজুৱেট পাছ কৰালৈকে আৰু 2009 চনত মই স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লোৱালৈকে এই সমগ্ৰ সময়ছোৱা যেতিয়াই মোক কোনোবাই সুধিছিল অসমত মেডিকেল কলেজ কিমান আছে, মই উত্তৰত কৈছিলো 3খন মেডিকেল কলেজ আছে। কিন্তু আজি যদি মই ইয়াত আটাইতকৈ চোকা ল'ৰাজনকো সুধো যে অসমত মেডিকেল কলেজ কেইখন আছে, উত্তৰ দিবলৈ কষ্ট পাব। আমি উত্তৰ দিব কষ্ট পোৱা নাছিলো, কাৰণ আমি জানিছিলো 3খন মেডিকেল কলেজ আছে, গুৱাহাটী, শিলচৰ আৰু ডিব্ৰুগড়। কিন্তু আজি যদি মই আটাইতকৈ ডাঙৰ ছাত্ৰ এজনক কুইজত যদি সুধো
যে অসমত আজি কেইখন মেডিকেল কলেজ আছে আমাৰ উত্তৰটো ভুল হৈ যাব কাৰণ প্ৰত্যেক বছৰে সংখ্যাটোৰ পৰিৱৰ্তন হৈছে মুখ্যমন্ত্ৰী হিচাপে মই জানো যে এই মুহূৰ্তত 14খন মেডিকেল কলেজ আছে কিন্তু 1 ফেব্ৰুৱাৰীত এই মেডিকেল কলেজ 15খন হ'বগৈ আৰু অহা বছৰ যদি মই ইলেকশ্যনৰ সময়ত ইয়াত আহো তেতিয়ালৈকে মেডিকেল কলেজে 18খন পাবগৈ অৰ্থাৎ আজি অসমৰ উন্নতি আমি নিজেই ধৰিব নোৱাৰাকৈ আজি তীব্ৰ গতিত আগুৱাই গৈছে আজি যদি মই কাৰোবাক সুধো অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং কেইখন আছে উত্তৰ দিয়াটো ইমান সহজ নহব কাৰণ আমি ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটীত দলং দেখিলো গুৱাহাটীৰ দলংখনৰ ওপৰত কেতিয়া দুখন দলং হল আমি নিজেও ধৰিবই নোৱাৰিলো কলিয়া ভুমুৰাত এখন দলং আছিল তাৰ লগত আৰু এখন দলং কেতিয়া হল তাক আমি ধৰিবই নোৱাৰিলো ধলা আৰু খদিয়াত আটাইতকৈ দীঘল পথ দলং আটাইতকৈ দীঘল ৰেলৱে দলং কেতিয়া হল তাক আমি ধৰিবই নোৱাৰিলো অহা কেইটামান দিনৰ ভিতৰত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং আমি দেখা পাম এইখন দলং দেখা পাই অলপ আগবাঢ়ি গলে এতিয়া আমি দেখা পাম যে খোৱালকুছি আৰু পলাশবাৰীৰ মাজত দলঙৰ কাম দিনে ৰাতিয়ে চলি আছে আৰু যদি অহা বছৰ এই সময়ত আমি লগ পাওঁ তেতিয়ালৈকে ফুলবাৰী আৰু ধুবুৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ দলঙৰ নিৰ্মাণৰ কাম শেষ হ'ব এনেকৈ চাই থাকোতে ফেব্ৰুৱাৰী মাহত নাৰেংগী আৰু কুৰুৱাৰ মাজতো দলঙৰ কাম আৰম্ভ হৈ যাব আৰু এনেকৈ চাই থাকোতে দৰং আৰু নগাঁৱৰ মাজতো আৰু এখন দলঙৰ নিৰ্মাণৰ কাম এই সময়ছোৱাতে আৰম্ভ হ'ব আৰু সপোন লাগিলেও অহা কেইটামান দিনৰ ভিতৰতে নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদিও সুৰংগ বনোৱাৰ কাম আৰম্ভ হ'ব আজি আমি উত্তৰো দিব নোৱাৰো যে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছে প্ৰতিটো জিলাত একোখনকৈ ব্ৰহ্মপুত্ৰৰ দলং প্ৰতিটো জিলাত একোখনকৈ চিকিৎসা মহাবিদ্যালয় প্ৰতিটো জিলাত একোখনকৈ বিশ্ববিদ্যালয় আজি আমি যিমান চিন্তা কৰিছিলো তাতকৈও তীব্ৰ গতিত আজি আমাৰ সমাজখন আগুৱাইছে মোৰ মনত আছে মই যেতিয়া বেজেৰাত আহিছিলো বাইহাটা চাৰিআলিত আহিছিলো বেজেৰা মান্দাকাটাৰ ৰাস্তাটো ভাল হ'ব লাগে ইয়াৰ পৰা যোৱা হৰাইঘাটৰ চাংচাৰীৰ ওপৰত এখন ৰেলৰ ওপৰত ব্ৰিজ হ'ব লাগে এইবিলাকে আমাৰ দাবী আছিল আমি কোনেও চিন্তা কৰিব পৰা নাছিলো যে বেজেৰাৰ পৰা কুৰুৱাত গৈও আমি গুৱাহাটী উঠিব পাৰিম গৌৰীপুৰৰ পৰা ফাঁচী বজাৰত গৈ 7 মিনিটত আমি ফাঁচী বজাৰ গৈ পাব পাৰিম আৰু অলপ এয়াৰপোৰ্টলৈকে যাব লাগিলে জালুকবাৰী দি নগৈ মনটো ভাল লাগিলে শুৱালকুছি দি গৈও বিমানবন্দৰত আমি উঠিব পাৰিম আমাৰ চিন্তাৰ বাহিৰত গৈ সমাজৰ উন্নতি হৈছে আৰু মই বিশ্বাস কৰো যে অহা 50 বছৰত আমাৰ সমাজখনৰ তাতকৈও বেছি উন্নতি হ'ব আজিৰ পৰা 15 বছৰ আগতে আমি যেতিয়া বাতৰি কাকত পঢ়িছিলো বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত বোমা বিস্ফোৰণৰ ফটো কোকৰাঝাৰ উদালগুৰিৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ফটো ভূমুকাৰ ধৰ্ষণৰ ঘটনা কৰবাত বোমা বিস্ফোৰণ আন্দোলন দীঘলীয়া লানি নিচিঙা আমাৰ নিৰাশাৰ বাতৰিৰে বাতৰি কাকতসমূহ একেবাৰে প্ৰথম পৃষ্ঠাটো পূৰ্ণ হৈ আছিল যেতিয়া মানুহে কোনোবা দিনা বিয়া পাতে ঘৰত উপনয়ন লক্ষ্মী পূজা পাতে সিদিনাখন প্ৰতিদিন বা আন বাতৰি কাকতৰ হকাৰজনক কয় আজি ৰাতিপুৱা পেপাৰখন নিদিবি কাৰণ বেয়া কথা চাই মাংগলিক অনুষ্ঠানত যাব মন নাযাব সেইখন অসম আছিল কিন্তু আজি আমাৰ অসমত আমি কি আৰম্ভ কৰিছো সেমি কণ্ডাক্টৰ ৰিভলিউচন জাগিৰোডত অহাকালি মই যাম দিনে ৰাতিয়ে কোনোবাই যদি জাগিৰোডেদি যায় দেখা পাব ৰাতি 2টা বজাত 3টা বজাতো নিৰন্তৰ কাম চলিছে 2025 চনত অসমৰ চিপছ জাগিৰোডত বনোৱা চিপছে আমেৰিকাত গাড়ী চলাব আৰু আমেৰিকাৰ গাড়ীত লিখা থাকিব দিস চিপছ ইজ মেড ইন আসাম এই ধৰণৰ আজি আমাৰ সমাজখনত পৰিৱৰ্তন হৈছে
এসময়ত গুৱাহাটী ডিব্ৰুগড় বিশ্ববিদ্যালয় এতিয়া আমি দিল্লীত গৈ মাতিছো নেইলিট ইউনিভাৰ্চিটি নেইলিট ইউনিভাৰ্চিটি মানে কি যিখন ইউনিভাৰ্চিটিয়ে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ বিষয়ে শিকায় যিখন ইউনিভাৰ্চিটিয়ে অগমেন্টেড ৰিয়েলিটিৰ বিষয়ে শিকায় যিখন ইউনিভাৰ্চিটিয়ে কোৱান্টাম ফিজিক্সৰ বিষয়ে শিকায় সকলোৰে পৰিভাষা দ্ৰুত গতিত বদলি হৈছে 50 বছৰ পিছৰ বিশেষকৈ 47 চনৰ ভাৰত আৰু 47 চনৰ অসম এই দুইটাকে আমি আজি কল্পনা কৰিব নোৱাৰো কাৰণ কল্পনাই আমাক পিছ পেলাইছে আৰু কল্পনাতকৈ দ্ৰুত গতিত আমি আগুৱাই গৈছো এই কথাখিনি কোৱাৰ উদ্দেশ্য এটাই যে সম্ভাৱনা আমাৰ সন্মুখত থিয় হৈ আছে আগত সমস্যা আমাৰ সন্মুখত থিয় হৈ আছিল এতিয়া সম্ভাৱনা আমাৰ সন্মুখত থিয় হৈ আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে মনতে সিদ্ধান্ত ল'ব যে মই মোৰ ভৱিষ্যতক নিৰ্মাণ কৰিবৰ বাবে মই শিক্ষাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিম তেওঁৰ সন্মুখত সম্ভাৱনাৰ অভাৱ নাথাকিব যিসকল ছাত্ৰ ছাত্ৰীয়ে জ্ঞান আৰু প্ৰজ্ঞাৰ অন্বেষণ কৰিব তেওঁলোকৰ বাবে কোনো ধৰণৰ সম্ভাৱনাৰ অভাৱ নাথাকিব মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম যে আমি সকলোৱে সম্ভাৱনাৰ এখন নতুন ভাৰতত আমি থিয় হ'বৰ কাৰণে সেইখন ভাৰতৰ বাবে কাম কৰিবৰ বাবে জ্ঞান আৰু প্ৰজ্ঞাৰ ৰাস্তাত জ্ঞান আৰু প্ৰজ্ঞাৰ পথক আমি অন্বেষণ কৰিবলৈ সাজু হ'ব লাগে মই পুনৰ এবাৰ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাগুৰুসকলক অভিনন্দন জনাইছো এই বিদ্যালয়খনৰ যি বিকাশ বা প্ৰগতিৰ লগত যোৱা 3টা দশক মই নিজেও জড়িত হৈ আছো আমাৰ মাজত বহুজন লোক জড়িত হৈ আছে বহুতৰে এক জ্ঞান মন্দিৰ বা তপস্যাৰ থলী এই বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন এই বিদ্যালয়খনক জ্ঞান আৰু প্ৰজ্ঞাৰ এক নতুন সাধনাৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে আমি সকলোৱে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি এই মহা ৰজত জয়ন্তীত আমি গ্ৰহণ কৰিব লাগিব শিক্ষকৰ গুৰু দায়িত্ব হৈছে জ্ঞানৰ জ্যোতিৰে শিক্ষাৰ্থীৰ মনৰ পৰা অজ্ঞান অন্ধকাৰ বিনাশ কৰা আৰু ভৱিষ্যতৰ দিক নিৰ্দেশনা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ দায়িত্ব হৈছে জ্ঞান আৰু প্ৰজ্ঞাৰ অন্বেষণেৰে আমি নিজকে উপযুক্ত মানৱ সম্পদ হিচাপে নিৰ্মাণ কৰা অভিভাৱকসকলৰ দায়িত্ব হৈছে নিজৰ সন্তানে যাতে আটাইতকৈ উৎকৃষ্টতম শিক্ষা পাব পাৰে তাৰ বাবে নিজকে আমাৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ হকে নিয়োগ কৰা মই আশা কৰো শিক্ষানুষ্ঠান শিক্ষক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ উমৈহতীয়া কৰখনৰ মাজেৰে আমি বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জ্ঞান আৰু প্ৰজ্ঞাৰ এক নতুন মন্দিৰলৈ ৰূপান্তৰ কৰিব পাৰিম পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনটোত মই লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তীকে আদি কৰি সমূহ বিষয়াসকলক অভিযন্তাক আৰু আমাৰ এই বিদ্যালয়ৰ বাবে কাম কৰা কন্ট্ৰেক্টৰকে আদি কৰি প্ৰত্যেকজনকে ধন্যবাদ জনাম যে এটা সুন্দৰ সপোন এটা আজিৰ দিনটোত আমি সাৰ্থক কৰিব পাৰিলো মই তেখেতসকলক ধন্যবাদ জনাইছো বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষকে আদি কৰি বহুজনে যিসকলে এই ভৱনটি নিৰ্মাণত আমাক সহায় কৰিলে তেওঁলোকক মই ধন্যবাদ জনাইছো বহুকেইখন বিদ্যালয় আমি নিৰ্মাণ কৰিব পৰা নাই কাৰণ বহুতো বিদ্যালয়ৰ অধ্যক্ষসকলে পুৰণা বিল্ডিংটো ভাঙিবলৈ আমাক অনুমতি নিদিয়ে তাৰ কাৰণে আমি এনেকুৱা ধৰণে মনত ইচ্ছা থাকিও ভৱনবোৰ নিৰ্মাণ কৰিব পৰা নাই বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু শিক্ষাগুৰুসকলে যি সাহস দেখুৱালে মোৰ ওপৰত বিশ্বাস ৰাখিলে যে হয় মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস ৰাখিলে আমাৰ ফলাফল কেতিয়াও বেয়া নহয় ভালেই হ'ব সেই বিশ্বাসৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাই মহা ৰজত জয়ন্তীৰ
সকলো ফালৰ পৰা সফলতা কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ।